ক্লাছটো শেষ কৰি তাই দৌৰাদৌৰিকৈ ঘৰলৈ বুলি যাত্ৰা কৰিছে। ঠাণ্ডা দিন, বতাহজাকে তাই আঁচলখন অলপ উৰুৱাই নিছে। তাই ঠিক কৰি লৈছে হাতেৰে খামুচ মাৰি ধৰি। চুলিখিনি আউলবাউল হৈ পৰিছে। তালৈ তাই ইমান ভ্ৰূক্ষেপ নাই। তাই শিৱসাগৰৰ ছোৱালী, বৰ্তমান গুৱাহাটীৰ এখন কলেজত চাকৰিত সোমাইছে। তাইৰ মাক দেউতাক সৰুতে ঢুকাইছে। মোমায়েক মামীয়েকে ডাঙৰ কৰিছে। মোমায়েক শিৱসাগৰৰ এখন স্কুলৰ শিক্ষক। তাই ৰসায়ন বিভাগত MSc পাছ কৰি বৰ্তমান গুৱাহাটীৰ এখন কলেজত চাকৰিত সোমাইছে। পঢ়া শুনাত তাই বৰ ভাল। ডক্টৰেট কৰিব লাগিব, তাৰ কাৰণেও তাই যুঁজা কৰি আছে। বাহিৰলৈ আহি থাকোঁতে কেম্পাছৰ ভিতৰতে তাই দেখা পালে অম্লানক। সি বাইকখনত বহি আছে, চলোৱা নাই। তাইক দেখি অম্লানে সুধিলে, মেম, আপোনাক মই ঘৰত ড্ৰপ কৰি দিম নেকি? অম্লান 3rd ইয়াৰত পঢ়ে। পঢ়া শুনাত ভাল, ডিবেটিঙো কৰে। তাই ঘৰৰ ওচৰতে থাকে। বাপেক IAS অফিচাৰ আছিলে, বৰ্তমান ৰিটায়াৰ হৈছে। মাক গোলাঘাটৰ ছোৱালী। তাইৰ লগত চিনাকি হৈছে। তাই বেয়া নাপালে কথাটো। তাই অম্লানৰ লগত ঘৰলৈ গ'ল আৰু এইদৰে দিনবোৰ বাগৰিবলৈ ধৰিলে। সদায় অম্লান ৰৈ থাকে তাইৰ কাৰণে আৰু তাই ঘৰলৈ যায় তাৰ বাইকত উঠি। এদিনাখন 2 মাহমানৰ পিছত তাই চাহ খাওঁতে চিন্তা কৰিবলৈ ধৰিলে, অম্লানে কিয় বাৰু মোৰ বাবে ৰৈ থাকে? তাৰতো লগৰ ল'ৰা ছোৱালী আছে। তাই আচৰিত হ'ল। কথাটো তাই গমেই পোৱা নাছিলে। তাই ভাবিবলৈ ধৰিলে, কিবা বেলেগ কাৰণ নাইতো। গোটেই ৰাতি তাইৰ যেন টোপনিয়েই নাহিলে। পিছদিনা আকৌ ক্লাছ শেষ কৰি তাই যাবলৈ লওঁতে অম্লানে মাত দিলে, মেম, আজি মোৰ স্কুটাৰত নাযায় নেকি? তাই অলপ ইতস্তত অনুভৱ কৰিলে। তাই ক'লে, নাযাওঁ দিয়া, আজি মোৰ বেলেগ এটা কাম আছে নহয়, অলপ দূৰ যাব লাগিব। একো নাই মেম, মই ড্ৰপ কৰি দিব পাৰিম নহয়। কথাটো শুনি তাই ক'লে, নালাগে দিয়া। তাই আগবাঢ়ি গৈছেহে মাথো। সন্দীপ চেটাৰ্জী নামৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপকজনে তাইক মাত দিলে, জৰিনা মেম, মোৰ গাড়ীত ব'লক, মই আপোনাক ড্ৰপ কৰি দিম। মোৰ ঘৰোতো আপোনাৰ ঘৰৰ ফালেই। তাই মিচিকিয়াই ক'লে, ঠিক আছে, ব'লক। অম্লানে বহু দূৰলৈকে তাই গৈ থকা চাই থাকিল। সঁচাকৈ প্ৰেমটো বৰ আচৰিত বস্তু। কেতিয়া কেনেকৈ কাৰ লগত হৈ যায় ধৰিবই নোৱাৰি।